নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ চেনেলটোলৈ আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ কেইটামান প্ৰশ্ন উত্তৰ জেনাৰেল সায়েন্সৰ প্ৰশ্ন উত্তৰ সেশনৰ এইটো হৈছে 6 নম্বৰটি ভিডিও যদি আপোনালোকে আগৰ ভিডিওসমূহ চোৱা নাই চাই লব এই ভিডিওটো যেটো প্লেলিষ্টত ইনক্লুড কৰা হৈছে সেই প্লেলিষ্টৰ লিংক আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ইনফৰমেশন দি যাও আমি যেটো পেইড কোর্স লঞ্চ কৰিব গৈ আছো 27 মাৰ্চত ক্লাছসমূহ স্টাৰ্ট হ'ব পেইড কোর্সৰ যদি আপোনালোকে লব খুজে লৈ লওক কাৰণ এতিয়া বৰ্তমান 20% ডিসকাউন্ট চলি আছে বৰ্তমান আমি পেমেন্ট ইউপিআই থ্ৰুদি গুগল পে বা ফোন পে এইবোৰৰ থ্ৰুদি আমি বৰ্তমান পেমেন্ট একসেপ্ট কৰো বেলেগ মোডত আমি বৰ্তমান পেমেন্ট একসেপ্ট কৰা নাই যদি আপোনালোকক more information লাগে তেতিয়া হলে এই দুটা নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে প্ৰথমটো হৈছে কলিং আৰু সেকেন্ডটো হৈছে WhatsApp only আৰু আমাৰ এই যেটো পেইড কোর্স হয় এই পেইড কোর্সত আপোনালোকে ইংৰাজী পাব ইংলিশ গ্ৰামাৰ পাব ম্যাথছ এন্ড ৰিজনিং পাব ম্যাথছ এন্ড ৰিজনিং পাব সায়েন্স পাব জেনাৰেল সায়েন্স পাব লগতে জিকে এন্ড জিএস আমি জেনাৰেল সায়েন্স সমূহ জিকে এন্ড জিএছত অন্তৰ্ভুক্ত কৰিয়ে দিব পাৰো ইংলিশ ম্যাথছ এন্ড ৰিজনিং জেনাৰেল সায়েন্স এন্ড জিকে এন্ড জিএস এইবোৰৰ আপোনালোকে পেইড কোর্স পাব টপিক ওয়াইজ ডিসকাশন হ'ব লগতে লগালগ আপোনালোকে পিডিএফ সমূহ পাই যাব যদি ইচ্ছা আছে আপোনালোকৰ যদি ইন্টাৰেষ্ট আছে তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব এতিয়া আইছো আজিৰ ভিডিওটোলৈ আজিৰ ভিডিওটো আৰম্ভ হৈছে কুৱেশ্যন নম্বৰ 146 ৰ পৰা আমি ইতিমধ্যে জেনাৰেল সায়েন্সৰ 145 টা এমসিকিউ ডিসকাস কৰিলো আজি আৰম্ভ হৈছে 146 ৰ পৰা কি দিছে The general reaction between a metallic oxide and an acid can be written as ধাতব অক্সাইড ধাতব অক্সাইড কি হয় ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যেটো উৎপন্ন কৰে সেইটোৱে হৈছে ধাতব অক্সাইড সেইটোৱে হৈছে মেটালিক অক্সাইড মানে হৈছে ধাতুৰ অক্সাইড ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যেটো সৃষ্টি হৈছে সেইটো হৈছে ধাতব অক্সাইড আৰু এসিডৰ মাজৰ সাধাৰণ বিক্ৰিয়াক লিখিব পাৰে ধাতুটো যিকোনো ধাতু হ'ব পাৰে ম্যাগনেসিয়াম অক্সাইড হ'ব পাৰে সোডিয়াম অক্সাইড হ'ব পাৰে ক্যালসিয়াম অক্সাইড হ'ব পাৰে এসিডো যিকোনো হ'ব পাৰে হাইড্ৰক্লোৰিক এসিড হ'ব পাৰে সালফিউৰিক এসিড হ'ব পাৰে মুঠতে কি হৈছে ধাতুৰ অক্সাইড আৰু এসিডৰ মাজত বিক্ৰিয়া হলে সেই বিক্ৰিয়াটো আমি কেনেদৰে লিখিব পাৰিম কি সৃষ্টি হ'ব কি উৎপন্ন হ'ব হেতু আমি জানিব লাগিব তো প্ৰথমতে আপোনালোকে ইয়াত জানিব লাগিব যে ধাতুৰ যিবিলাক অক্সাইড আছে সেইবিলাক কি গুণ হয় কিহৰ হয় মানে সেইবিলাক বেসিক হয় নে এসিডিক হয় বেসিক ইন নেচাৰ নে এসিডিক ইন নেচাৰ ক্ষাৰকীয় ধৰ্মৰ নে এসিড ধৰ্ম হেতু আমি জানিব লাগিব ধাতুৰ অক্সাইড বিলাক হৈছে ক্ষাৰকীয় ধৰ্মৰ এটো মনত ৰাখিব ধাতুৰ অক্সাইড বিলাক কি গুণৰ হয় ক্ষাৰকীয় গুণৰ হয় বেসিক ইন নেচাৰ হয় গতিকে বেস এন্ড এসিড দুটাৰ মাজত যদি ৰিঅ্যাকশন হয় ক্ষাৰ আৰু এসিড বেস এন্ড এসিড দুটাৰ মাজত যদি বিক্ৰিয়া হয় কি হয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হয় প্ৰথম বিক্ৰিয়া ইয়াতে ক্ষাৰে কি কৰিব এসিডৰ যিখিনি গুণ হয় সেই গুণখিনি নিউট্ৰেল কৰি দিব এসিডেও চাই না থাকে এসিডেও যিখিনি ক্ষাৰ আছিল সেই ক্ষাৰৰ যেটো গুণ আছিল সেই গুণটো নোহোৱা কৰিব মানে এটাই আনটোৰ গুণটো নোহোৱা কৰিব তো এইটোকে কোৱা হয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন প্ৰথম বিক্ৰিয়া বুলি কোৱা হয় তো এনে ধৰণৰ বিক্ৰিয়াত কি উৎপন্ন হয় লবণ সল্ট যাক ইংৰাজীত সল্ট বুলি কয় সল্ট এন্ড ওয়াটাৰ উৎপন্ন হয় গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ব সল্ট এন্ড ওয়াটাৰ কোনটোত আছে অপশন এ আছে সো অপশন এ ইজ দা রাইট আনসার আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ লগত জড়িত যিমানখিনি যি কনসেপ্ট আছে সেইখিনি দিবলৈ মই চেষ্টা কৰিছো নেক্সট কোৱেশ্চন The SI unit of G is the same of acceleration that is Gৰ একক ত্বৰণৰ সৈতে একে যেটো হৈছে এতিয়া ইয়াতে স্মল জিৰ কথা কৈছে হয়নে স্মল জি মানে কি হয়
স্মল জি মানে কি হয় স্মল জি হৈছে গ্ৰেভিটেশনেল এক্সিলাৰেশন আমাৰ যে মাধ্যকৰ্ষণিক ত্বৰণ বুলি কয় ইয়াক মাধ্যকৰ্ষণিক ত্বৰণ বুলি কয় মাধ্যকৰ্ষণিক ত্বৰণ যাৰ ভ্যালুটো হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু কেতিয়াবা কেতিয়াবা ক্যালকুলেশন বিলাক সহজ কৰাৰ বাবে 10 মিটাৰ পাৰ সেকেন্ডও লোৱা দেখা যায় 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰও লোৱা দেখা যায় হেতু মন কৰিব এনেটো ভ্যালুটো হৈছে 9.8 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু ক্যালকুলেশন বিলাক সহজ কৰাৰ বাবে কি কৰা হয় 10 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড লোৱাও দেখা যায় গতিকে ইয়াৰ এসআই ইউনিটটো খুদিছে ত্বৰণ আৰু মাধ্যকৰ্ষণিক ত্বৰণ জি মাধ্যকৰ্ষণিক ত্বৰণ ইউ ত্বৰণে হয় তো দুটাৰ আমাৰ এসআই ইউনিটটো একে বুলি কৈছে যেটো কি হয় যেটো হৈছে মিটাৰ প্ৰতি বৰ্গ সেকেন্ড মই ইয়াতে কৈ দিলো হয়নে মিটাৰ প্ৰতি বৰ্গ সেকেন্ড আৰু হেইটো হৈছে অপচন বি ইজ দা right answer next question which of the following is not true about vascular system নিম্নলিখিত কোনটো পৰিবহন তন্ত্ৰ বা সংবহন তন্ত্ৰ বুলিও দিয়ে কেতিয়াবা ভাস্কুলাৰ সিস্টেম সংবহন তন্ত্ৰৰ বিষয়ে শুদ্ধ নহয় আমাক লাগে not true blood is only white vascular connective tissue তেজে হৈছে একমাত্ৰ বগা বা শ্বেত তেজে হৈছে একমাত্ৰ শ্বেত সংবহন কলা শ্বেত সংবহন কলা সংযোজক কলা তেজে হৈছে একমাত্ৰ শ্বেত সংবহন সংযোজক কলা কানেক্টিভ আছে নহয় তো সংযোজক হ'ব সংযোজক কলা The vascular system forms about 7 to 8% of the body আমাৰ শৰীৰৰ সংবহন তন্ত্ৰটোৱে প্ৰায় 7 পৰা 8% গঠন কৰে বা 8% আছে আমাৰ দেহত সংবহন তন্ত্ৰটোৱে 7 পৰা 8% আছে There is about 6 to 8 liter of blood in an adult person প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত প্ৰায় 6 পৰা 8 লিটাৰ তেজ থাকে Lifespan of human RBCs is 115 to 120 days মানুহৰ ক্ষেত্ৰত RBCৰ আয়ু হৈছে বা লাইফ স্পেন হৈছে 115 পৰা 120 দিন এটা এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ নহয় সেইটো আমি বাছি উলাব লাগে শুদ্ধ স্টেটমেন্টটো হৈছে কাৰেক্ট স্টেটমেন্টটো ডি টু কাৰেক্ট হয় কাৰণ RBCৰ লাইফ স্পেন about 120 ডেজ হয় আৰু মানুহৰ ক্ষেত্ৰত এডাল্টৰ ক্ষেত্ৰত 6 পৰা 8 লিটাৰ তেজ থাকে সংবহন তন্ত্ৰটো 7 পৰা 8% হয় মানুহৰ দেহত কিন্তু এই যেটো অপচন এ হয় অপচন এ টু এই স্টেটমেন্টটো কাৰেক্ট নহয় কাৰণ তেজে অকল হোৱাইট ভাস্কুলাৰ কানেক্টিভ টিস্যু নহয় শ্বেত সংবহন সংযোজক কলা নহয় ই অনলি আছে নহয় তো হেতু নহয় তেজ সংযোজক কলা হয় তেজ এক প্ৰকাৰ সংযোজক কলা হয় কিন্তু অনলি হোৱাইট ভাস্কুলাৰ কানেক্টিভ টিস্যু ই নহয় সো পৰিবহন তন্ত্ৰৰ ক্ষেত্ৰত বা সংবহন তন্ত্ৰৰ ক্ষেত্ৰত অপচন এ টু কি হ'ব ইনকাৰেক্ট হ'ব স্টেটমেন্টটো কি হয় ট্ৰু নহয় সো অপচন এ ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন The product of mass and velocity is called ভৰ আৰু বেগৰ গুণফলক কোৱা হয় গুণফল মানে হৈছে পূৰণ কৰি পোৱাটো মাস ভৰ আৰু কি হয় বেগ ভৰ আৰু বেগ এই দুটা কি কৰিব লাগে এই দুটা পূৰণ কৰিব লাগে তেতিয়া কি পাম আমি অসমীয়াত ভৰ বেগ নাম দুটা জৰাই দিলে হল লগ লগাই দিলে হল কোনো ভেজাল নাই অসমীয়াত কিন্তু ইংৰাজীত কি কম হেতুকে মোমেন্টাম বুলি কয় সো অপচন বি ইজ দা ৰাইট আনসাৰ ভৰ আৰু বেগৰ গুণফলক কোৱা হয় মোমেন্টাম তো ইয়াতে আপোনালোকে কমেন্ট কৰি জনাব লাগে এইটো হৈছে আপোনালোকৰ হোমৱৰ্ক ইয়াতে আপোনালোকে ভৰ বেগৰ এসআই ইউনিট কি হয় হেতু কমেন্ট বক্সত জনাব লাগে এসআই ইউনিট কি হয় এসআই ইউনিট আছে নে নাই যদি আছে কি হয় হেতু আপোনালোকে কমেন্ট বক্সত জনাই দিব লাগে যেটো এসআই ইউনিট বিলাক খুব ইম্পৰ্টেন্ট হয় এক্সাম বিলাকত এসআই ইউনিট দুটা বা তিনিটা অহা দেখাই যায় নেক্সট কোৱেশ্চন Tooth decay starts when pH of the mouth is দন্তক্ষয় আৰম্ভ হয় যেতিয়া মুখৰ pH more than 5.5 less than 5.5 less than 4.5 more than 4.5 কোনটো কাৰেক্ট হ'ব
আমাৰ মুখৰ pH কি হয় এচিডিক হয় অলপমান এচিডিক ইন নেচাৰ হয় অলপমান কি হয় এচিড ধৰ্মীয় হয় অলপমান আৰু ইয়াৰে pH টো হৈছে 5.5 আৰু এই 5.5 কৈ যদি কমি যায় যদি লেছ দেন হৈ গলে কি হ'ব লেছ দেন হৈ গলে আৰু এচিডিক হৈ যাব এচিডিক যেটো এচিডৰ ধৰ্ম হয় সেইটো আৰু বাঢ়ি যাব ধৰ্মটো আৰু বাঢ়ি যাব তো তেতিয়া কি হয় আমাৰ মুখৰ দাঁতবিলাক ক্ষয় যাব ধৰে তো কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ দন্তক্ষয় আৰম্ভ হয় যেতিয়া নেকি আমাৰ মুখৰ pH টো 5.5 তকৈ কমি যায় যিমানে 5.5 তকৈ কমি যাব সিমানে এচিডৰ ধৰ্মটো বাঢ়ি যাব হয়নে গতিকে এইটো মই কৈ দিছিলো যোৱাবাৰ ক্লাছতে যে pH স্কেলত কি থাকে 0 ৰ পৰা 14 লৈকে থাকে মাজত থাকে 7 যেটো নেকি কি হয় নিউট্ৰেল হয় প্ৰথম হয় এই 7 ৰ পৰা কমি যেতিয়া শূন্যৰ ওচৰলৈকে আহি পাব তেতিয়া কি হয় তেতিয়া ইয়াৰ যেটো এচিডৰ ধৰ্ম হয় এচিডৰ ধৰ্মটো বাঢ়ি যায় আৰু 7 ৰ পৰা বাঢ়ি যেতিয়া 14 লৈকে গৈ পাব 14 লৈকে তেতিয়া কি হয় তেতিয়া ইয়াৰ ক্ষাৰৰ ধৰ্মটো বাঢ়ি যায় এটো মনত ৰাখিব 7 ৰ পৰা যিমানে কমিব সিমানে এচিডৰ ধৰ্মটো বাঢ়িব 7 ৰ পৰা যিমানে বাঢ়িব 14 লৈকে 14 ৰ ওচৰলৈকে গৈ পাব তেতিয়া কি হ'ব ক্ষাৰৰ ধৰ্মটো বাঢ়ি যায় এতিয়া আইছো নেক্সট কোৱেশ্চন নাম্বাৰ 151 when light travels from a rare medium to denser medium যেতিয়া পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ ভ্ৰমণ কৰে লঘু মাধ্যমৰ পৰা বা পাতল মাধ্যমৰ পৰা কি হয় ঘন মাধ্যমলৈ পোহৰটো গুছি যাব লাগে যেনেদৰে ইয়াতে এটা এক্সাম্পল দিছো ইয়াতে পানী আছে ধৰি লওক এইখিনিত পানী আছে ওপৰখিনি কি আছে বায়ু আছে ওপৰত কি আছে বায়ু আছে এইখিনিত পানী আছে পোহৰ এনেকৈ আহি কিনে কি হ'ব এই পানীৰ মাজে নেকি হৰকি যাব তো এইটো হৈছে ভ্ৰমণ কৰা বা কি কৰা বুলি কম আমিটো প্ৰতিহৰণ বুলি কম পোহৰৰ প্ৰতিহৰণ কেতিয়া হয় যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈকে সোমাই যাব হেটো আমি প্ৰতিহৰণ বুলি কম ৰিফ্ৰেকশন বুলি কম ওকে তো ইয়াতে এই পোহৰৰ এই যে ৰশ্মি আছে এডাল ৰশ্মি পোহৰৰ এডাল যেতিয়া এই পানীৰ মাজত সোমাই যাব এনেকে সোমাই যাব তেতিয়া কি হ'ব জানেনে এই লাইটৰ যেটো স্পিড আছে এই লাইটৰ স্পিডটো কমি যাব কিয় কমি যাব এটো কি হয় এটো হৈছে ঘন মাধ্যম ডেন্স মিডিয়াম এন্ড এইটো কি হয় এইটো ওপৰটো বায়ুটো হৈছে লঘু মাধ্যম বায়ুৰ তুলনাত পানীটো কি হয় ঘন মাধ্যম হয় সেই কাৰণে বায়ুৰ তুলনাত পানীত কি হ'ব আমাৰ এই পোহৰৰ স্পিডটো লাইটৰ স্পিডটো কমি যাব সো কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি টো কাৰেক্ট আনসাৰ হ'ব স্পিডস ডাউন যেতিয়া পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ ভ্ৰমণ কৰিব প্ৰতিহৰণ ঘটিব তেতিয়া লাইটৰ স্পিডটো কি হৈ যাব কমি যাব নেক্সট কোৱেশ্চন What type of tissue are our bones? আমাৰ হাড়বোৰ কেনে ধৰণৰ কলা পেৰেনকাইমা পাৰ্মানেন্ট টিস্যু এপিডাৰ্মিস কানেক্টিভ কি হয় আমাৰ হাড়বোৰ কি হয় এক প্ৰকাৰ সংযোজক কলা সো অপচন ডি ইজ দা ৰাইট আনসাৰ তো ইয়াতেও মই আপোনালোকলৈ এটা হোমৱৰ্ক দি দিও আপোনালোকে এটো ক্লিয়াৰ কৰি লব সংযোজক কলাৰ কথা কৈছে আৰু বনৰ কথা কৈছে হয়নে বনৰ কথা কৈছে সংযোজক আৰু অস্থিৰ কথা কৈছে অস্থি বা হাড়ৰ কথা কৈছে আমাৰ তো আমাৰ দেহত কি আছে অস্থিৰ লগত অস্থি হাড়ৰ লগত হাড় বন টু বন কি হৈ আছে কানেক্ট হৈ আছে হয়নে সেই কানেকশনক আমি কি বুলি কও আৰু যেটো আমাৰ কি আছে মাসল টু বন বা মাসল এন্ড বন এই যে কানেকশন হয় ইয়াক আমি কি বুলি কম হেতু আপোনালোকে কমেন্ট বক্সত জনাব কোনটো লিগামেন্ট হয় কোনটো লিগামেন্ট এন্ড কোনটো টেন্ডন অসমীয়াটো একে হয় লিগামেন্ট আৰু টেন্ডন বুলিয়ে কয় অসমীয়াটো অস্থি আৰু অস্থি যেটো সংযোজক হয় হেতু আমি লিগামেন্ট বুলি কও নেকি নে টেন্ডন বুলি কও মাসল আৰু বন আমাৰ যে পেশী যে আছে পেশী আৰু হাড় এই দুটা যেটো সংযোজক হৈ আছে হেতু আমি কি বুলি কও লিগামেন্ট বুলি কও নে টেন্ডন বুলি কও মই ইয়াতে দি দিছো
কোনটো কিহৰ লগত মিলিব সেইটো আপুনি কমেন্ট বক্সত জনাব এইটো হৈছে আপোনালোকৰ হোমৱৰ্ক নেক্সট কুৱেশ্যন নিউক্লিয়াছৰ বাহিৰে কোষৰ কোনটো অৰ্গেনেলত ডিএনএ থাকে হুইচ অৰ্গেনেল ইন দ্য চেল আদাৰ দেন দ্য নিউক্লিয়াছ কণ্টেইনছ ডিএনএ ডিএনএ কি হয় ডিঅক্সি ৰিবনিউক্লিক এচিড হয় ডিঅক্সি ৰিবনিউক্লিক এচিড তো নিউক্লিয়াছৰ বাহিৰে ক'ত পাওঁ আমি ইয়াক পাওঁ মাইটকন্ড্ৰিয়াত সো অপশ্যন ডি ইজ দ্য ৰাইট এনসাৰ আৰু মাইটকন্ড্ৰিয়া কি বুলি কোৱা হয় কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয় কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলিও কোৱা হয় কাৰণ ইয়াত শক্তিবিলাক সঞ্চিত হয় জমা হয় পাৱাৰ হাউস ইংৰাজীত পাৱাৰ হাউস বুলিও কোৱা হয় নেক্সট কুৱেশ্যন Which of the following is the smallest bone in the human body? নিম্নলিখিত কোনটো মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় থাকে ক'ত আমাৰ কাণত থাকে কাণত তিনিডাল হাড় থাকে এফালে তিনিডাল আনফালে তিনিডাল মুঠ 6ডাল থাকে মুঠ কাণত দুখন কাণত আমাৰ মিলি কেনে 6ডাল হাড় থাকে আৰু ইয়াতে আটাইতকৈ সৰু হাড়টো পোৱা যায় and that is stapes option B is the right answer আমাৰ শৰীৰত থকা আটাইতকৈ সৰু হাড়ডাল হৈছে স্টেপিজ যাক কাণত পোৱা যায় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো উপাদান মানৱ শৰীৰত আটাইতকৈ বেছি পৰিমাণে পোৱা যায় হুইচ অফ দিছ ইজ দ্য মষ্ট এবাণ্ডাণ্ট এলিমেণ্ট ফাউণ্ড ইন দ্য হিউমেন বডি তো যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ আমাৰ দেহত অক্সিজেন আছে কাৰ্বন আছে ফসফরাস আছে ক্যালসিয়াম আছে নাইট্রোজেন আছে এইবিলাক এলিমেন্ট বা এইবিলাক মৌল বা উপাদান আমাৰ দেহত আছে আৰু ইয়াৰে ভিতৰত সবচেয়ে বেছি থাকে অক্সিজেন about 65% থাকে about 65% আমাৰ দেহত অক্সিজেন থাকে গতিকে এইটো মনত ৰাখিব যে আমাৰ শৰীৰত বা মানৱ শৰীৰত আটাইতকৈ বেছি পৰিমাণে পোৱা মৌলবিধ হৈছে অক্সিজেন নেক্সট কুৱেশ্যন ইন হিউমেন ব্ৰেইন মেমৰি ইজ ষ্টৰড ইন মানুহৰ মগজুত স্মৃতি শক্তি সঞ্চিত হৈ থাকে এতিয়া আপোনালোকে এই প্ৰশ্ন উত্তৰবিলাক পঢ়িছে আপোনালোকৰ মনত ৰৈ গৈছে হয়নে মনত বা আমাৰ ব্ৰেইনত কবাটো ৰব লাগিব হয়নে নহয় কবাটো ৰব লাগিব যেনেকৈ আমি ডাটাবিলাক মেমৰিত ষ্টৰ কৰো হয়নে নহয় মেমৰি কাৰ্ডত এছডি কাৰ্ড হওক এইচডিডি কাৰ্ড হওক হাৰ্ড ডিস্ক হওক বা এছএছডি হওক সেইবিলাকত আমি কি কৰো ডাটাবিলাক ষ্টৰ কৰো তো হিউমেনৰ ক্ষেত্ৰত মানৱৰ ক্ষেত্ৰত কি হয় মানুহৰ ক্ষেত্ৰত আমাৰ মগজুত কি হয় ষ্টৰ হয় তো মগজুৰ পাৰ্ট আছে মগজুৰ বিভিন্ন ধৰণৰ পাৰ্ট আছে তো কোনটো পাৰ্টত জমা হৈ থাকে and that is cerebrum option B is the right answer অসমীয়াটো cerebrum বুলিয়ে কয় ইয়াৰে চাওক আমি কিবা এটা পাজল সলভ কৰো হয়নে যেনেকৈ ধৰক আমি ৰিজনিং বিলাক যে সলভ কৰো আমি ম্যাথছ বিলাক ম্যাথমেটিক্স যিবিলাক অপাৰেচন আছে সেইবিলাক আমি সলভ কৰো তো সেই সলভ কৰা যেটো এক্টিভিটি হয়নে সেই কাৰ্যবিলাকো এই cerebrum-ৰ দ্বাৰাই সম্পাদন হয় এইটো মনত ৰাখিব স্মৃতি শক্তি যেটো আমি মুখস্থ কৰো মনত ৰাখো সেইবিলাক মগজুৰ cerebrum অংশত জমা হৈ থকাৰ লগতে আমি গণিতৰ যিবিলাক কামবিলাক যে কৰো যোগ বিয়োগ সেইবিলাক যে কৰো তো সেইবিলাক কাৰ্য কি হয় cerebrum-ৰ দ্বাৰাই সম্পাদন হয় এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 157 most of the oxygen on earth is produced by পৃথিৱীৰ বেছিভাগ অক্সিজেন উৎপন্ন কৰে পৃথিৱীৰ বেছিভাগ অক্সিজেন কোনে উৎপন্ন কৰে আমি জানো উদ্ভিদে উৎপন্ন কৰে হয়নে তো অপচনত গুটেই বিলাকতে কি আছে উদ্ভিদে আছে গ্ৰাসেস এলগি ট্ৰিজ পেডি ধান এলগি হৈছে খেলাই গুটেবিলাক আমাৰ উদ্ভিদ ৰাজতে আমি পেলাই দিব পাৰো গুটেকেইটাকে পেলাই দিব পাৰো বাৰু কাৰণ গুটেকেইটা কি হয় গুটেকেইটাৰে পত্ৰ হৰিত আছে গুটেকেইটাৰে পত্ৰ হৰিত আছে হয়নে তো এই যে খেলাই হয় খেলাইৰ কি আছে খেলাইৰ পত্ৰ হৰিত আছে নিজৰ খাদ্য নিজে উৎপন্ন কৰিব পাৰে তো এইটো হ'ব আমাৰ খেলাই শুদ্ধটো হৈছে খেলাই এটা চাওক আমাৰ পৃথিৱীত কি হয়
যিমানখিনি স্থলভাগ আছে হয়নে যিমানখিনি স্থলভাগ তাতকৈ বেছি কি আছে পানীৰ পৰিমাণে বেছি আছে হয়নে পানীৰ পৰিমাণ ওৱাটাৰৰ পৰিমাণ বেছি আছে তো এই পানীবিলাকত কি আছে পানীবিলাকত খেলাইবিলাক থাকে হয়নে খেলাইবিলাক আছে সাগৰবিলাকতো খেলাই আছে তো তাতে কি কৰি আছে জানেনে এই খেলাইবিলাকে এনি টাইম অক্সিজেন প্ৰডিউচ কৰি আছে যেহেতু সালোক সংশ্লেষণটো হৈ আছে ফটোচিন্থেসিস হৈ আছে ফটোচিন্থেসিসত কি হয় অক্সিজেন উৎপন্ন হয় তো এই অক্সিজেনবিলাক বায়ুমণ্ডললৈ আহি আছে আৰু উদ্ভিদবিলাকৰ ভিতৰত উদ্ভিদতে যদি আমি ধৰো খেলাইটো মানে ইন টাৰ্মছ অফ যদি আমি অক্সিজেন প্ৰডিউচৰ ক্ষেত্ৰত ধৰো আমি খেলাইটোকে কি ক'ব পাৰিম যে খেলাইয়ে আটাইতকৈ বেছি পৰিমাণে অক্সিজেন উৎপন্ন কৰে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য অনলি মেমেল ডেট কেন ফ্লাই উৰিব পৰা একমাত্ৰ স্তন্যপায়ী কোনটো যেকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাদুলি অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ কাৰণ বাদুলিটো কিহত ধৰা হয় স্তন্যপায়ী প্ৰাণীত ধৰা হয় কাৰণ এইবিলাকে কণী নাপাৰে ডাইৰেক্ট পোৱালি জগায় সেইটো কাৰণে ইয়া মেমেলত ধৰা হৈছে নেক্সট প্ৰশ্ন ফৰ্মিক এসিড ইজ প্ৰডিউসড বাই ফৰ্মিক এসিড উৎপন্ন কৰে আমাৰ জীৱৰ নাম দিছে কিন্তু হোৱাইট এন্ডছ ককৰচেছ ৰেড এন্ডছ মস্কুইটছ এইবিলাক জীৱৰ নাম দিছে তো এই জীৱবিলাকত কত ফৰ্মিক এসিড উৎপন্ন হয় ফৰ্মিক এসিড উৎপন্ন কৰা জীৱবিধে যদি আমাক কামুৰে ন আমাৰ কি হ'ব খজুৱতি ধৰিব বিন্ধিব এণ্ড ডেট ইজ কি হ'ব ৰেড এন্ডছ ৰঙা পৰুৱা অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ নেক্সট কুৱেশ্যন দ্য নৰ্মেল RBC কাউণ্ট ইন এডাল্ট মেল ইজ প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত স্বাভাৱিক RBC গণনা হৈছে নৰ্মেল কাউণ্ট খুদিছে ইয়াতে নৰ্মেল RBC কাউণ্ট খুদিছে যে নৰ্মেলি RBC কিমান থাকিব লাগে পুৰুষৰ ক্ষেত্ৰত খুদিছে প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত খুদিছে সো প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত নৰ্মেল RBC কাউণ্ট হৈছে 5 মিলিয়ন অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ নেক্সট দ্য এভাৰেজ হাৰ্টবিট ৰেট পাৰ মিনিট ইন এ নৰ্মেল পাৰ্চন ইজ সাধাৰণ ব্যক্তি এজনৰ প্ৰতি মিনিটত গড় হৃদস্পন্দনৰ হাৰ হৈছে আমাৰ যে ধপধপনিবিলাক যে হৈ থাকে হয়নে হাৰ্টবিট যে হয় তো সেই হাৰ্টবিটটো মিনিট হিচাপত কিমান হ'ব লাগে এভাৰেজ হিচাপে কিমান হ'ব লাগে কিমান হয় 72 টাইমছ হয় সো অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ নেক্সট হুইচ অফ দ্য ফলোইং প্ৰটিন ইজ ফাউণ্ড ইন হেয়াৰ নিম্নলিখিত কোনটো প্ৰটিন চুলিত পোৱা যায় চুলি নখ এইবিলাকত এই প্ৰটিনবিধ থাকে কোনবিধ প্ৰটিন থাকে কেৰাটিন অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ চুলি নখ এইবিলাকত কেৰাটিন নামৰ প্ৰটিনবিধ পোৱা যায় নেক্সট এনালজেচিক্স ডেছ এনালজেচিক কি হয় এনালজেচিক এক প্ৰকাৰ ঔষধ হয় আৰু এই ঔষধবিধ কিহৰ কাৰণে আমি খাওঁ বা কিহৰ কাৰণে ইউজ কৰোঁ কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইটো সুধিছে ৰিলিফ এচিডিটি এই যে আমাৰ যে এচিডিটি যে হয়নে তাৰ কাৰণে আমি খাওঁ নেকি আমাৰ যে টেঙাৰ যে উগাৰবিলাক যে আহে হয়নে সেইবোৰৰ কাৰণে আমি কি খাওঁ নেকি এনালজেচিক নে আমি এই পেইন ৰিলিফ পাৱাৰ কাৰণে পাওঁ আমাৰ যে বিগ যে হয় গাঁঠি যে বিগ হয় তো সেইবিলাক ৰিলিফ পোৱাৰ কাৰণে আৰাম পোৱাৰ কাৰণে আমি এনালজেচিক পাওঁ নেকি নে খজুৱতিৰ পৰা আৰাম পাবৰ কাৰণে আমি এনালজেচিক নামৰ ঔষধবিধ খাওঁ নে ব্লটিঙৰ কাৰণে আমি খাওঁ তো কোনটো কাৰেক্ট এনসাৰ হ'ব এনালজেচিক ঔষধবিধ খোৱা যায় কিহৰ কাৰণে ৰিলিফ পোৱাৰ কাৰণে কিহৰ পৰা পেইন অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ তো ৰিলিফ এচিডিটিৰ কাৰণে কি খোৱা যায় এইটো অলৰেডি আমি ক্লাছ ডিছকাছ কৰিছোঁ হয়নে এণ্টা এচিড নামৰ ঔষধবিধ যেটো কি হয় দুগ্ধ মেগনেছিয়ামৰ কি হয় মেগনেছিয়াম হাইড্ৰক্সাইড হয় এইটো খাৰ হয় এক প্ৰকাৰ খাৰ হয় য'ত নেকি মেগনেছিয়াম থাকে আৰু এইটো আমি কিহৰ কাৰণে খাওঁ এচিডিটি হ'লে সেইটো আমি খাওঁ গেছ হোৱা বুলি যে কওঁ আমি এচিডিটি হোৱা বুলি কওঁ ন তাৰ কাৰণে আমি মেগনেছিয়াম হাইড্ৰক্সাইড যিটো কৰ ইউজ কৰা হয় মেগনেছিয়াম হাইড্ৰক্সাইডটো এণ্টা এচিড ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ওকে তো টু গেট ৰিলিফ ফ্ৰম পেইন উই ইউজ এনালজেচিক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং বেক্টেৰিয়া ইজ ৰেছপনচিবল ফৰ দ্য ফৰ্মেশ্যন অফ কাৰ্ড দৈ উৎপন্নৰ বাবে গাখীৰৰ পৰা যে দৈ উৎপন্ন হয় সেইটোৰ কাৰণে কোনটো বেক্টেৰিয়া দায়বদ্ধ হয় বা কোনটো বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে সেইটো সুধি আছে এইটো ট্ৰান্সলেশ্যন কৰা নহ'ল কিন্তু কথাখিনি মই কৈ দিছোঁ ট্ৰান্সলেট কৰি কৈয়ে দিছোঁ
ইয়াতে সুধিছে যে নিম্নলিখিত কোনবিধ বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে কুৱেশ্যনটো এইটো হয় কোনটো কাৰেক্ট আনসাৰ হ'ব কাৰেক্ট আনসাৰ ইজ লেক্টোবেচিলাছ লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই কি কৰে গাখীৰত থকা লেক্টজক লেক্টিক এচিডলৈকে ৰূপান্তৰ কৰে লেক্টিক এচিডলৈকে ৰূপান্তৰ কৰে সো অপশন সি ইজ দা ৰাইট আনসাৰ এতিয়া আইছো আজিৰ লাষ্ট কুৱেশ্যনটোলৈ হাউ ডাজ ইউনিসেলুলাৰ অৰ্গেনিজম ৰিপ্ৰডিউচ এককোষী বিলাকে কেনেদৰে বংশ বৃদ্ধি কৰে যেনেকৈ ধৰক এমিবাৰ কথাই ক'লো এমিবা বিলাকে কেনেদৰে বংশ বৃদ্ধি কৰে কাৰণ এমিবা বিলাক কি হয় ইউনিসেলুলাৰ হয় এইবিলাক এককোষী প্ৰাণী হয় এককোষী জীৱ হয় তো এইবিলাকৰ ৰিপ্ৰডিউচ বা ৰিপ্ৰডাকশন কেনেদৰে হয় এইবিলাকৰ কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশন হয় অযৌন পদ্ধতিৰে ইহঁতৰ কি হয় বংশ বৃদ্ধি হয় গতিকে এসেক্সুৱেল হয় তো ইয়াতে কি হয় জানেনে যেটো এমিবা থাকিব এই এমিবাটো লাহে লাহে কি হ'ব ইয়াৰে যেটো সাইটোপ্লাজম আছে ইয়াৰ যেটো নিউক্লিয়াছ আছে হেটো লাহে লাহে বিভাজন হয় কোষটো কি হয় লাহে লাহে বিভাজন হৈ কিনে দুটা খণ্ডত ভাঙি যায় যাক অসমীয়াত কয় দ্বিখণ্ডন ইংৰাজীত কয় বাইনাৰী ফিছন হয় দ্বিখণ্ডন হৈ কিনে দুটা ভাগত ই ভাঙি যায় তো কোনটো হ'ব সেল ডিভিজনটো অবিয়াসলি হ'বয়ে সেল ডিভিজনটো হ'ব যদি বাইনাৰী থাকিলে হেতেন আমি বাইনাৰীটো আনসাৰ দিলু হেতেন কেতিয়াবা সেল ডিভিজন ইতি কেনে কি দিব পাৰে বাইনাৰী বুলিও দিব পাৰে দ্বিখণ্ডন বুলিও দিব পাৰে হেতু মনত ৰাখিব আৰু এইবিলাক কি হয় জানেনে যিবিলাক নেকি বাইনাৰী ফিছন যে হয় যিবিলাকৰ দ্বিখণ্ডন হয় এইবিলাকৰ যেটো ৰিপ্ৰডাকশন হয় বহুত স্পিডত হয় বহুত দ্ৰুত গতিৰে হয় গতিকে অপশন এ ইজ দা ৰাইট আনসাৰ সেল ডিভিজন আজিৰ সেশনটো আমি ইমানতে সামৰণি মাৰিম যদি আপোনালোকে সেশনটো ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ